বিশ্বৰ বুকুত ঐতিহ্যমণ্ডিত মাজুলী আজি অস্তিত্বৰ সংকটত। ব্ৰহ্মপুত্ৰৰ কালৰূপৰ পৰা মাজুলীক ৰক্ষা কৰিবলৈ চৰকাৰে কোটি কোটি টকা আবণ্টন দিছে ঠিকেই, কিন্তু সেই টকাৰে মাজুলীক ৰক্ষা কৰা হৈছেনে? ঠিকাদাৰ বিষয়াৰ পকেট গৰম কৰা হৈছে। ৪৯ কোটি টকাৰ এক বিশাল কেলেংকাৰীৰ অভিযোগ এতিয়া মাজুলীত। ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলী সুৰক্ষাৰ দায়িত্বত যিখিনি আঁচনি ৰূপায়ণ কৰি আছিলে, সেই আঁচনিসমূহৰ একেবাৰে শেহতীয়া যিখন আঁচনি জাবৰ চুকৰ পৰা মিছামাৰীলৈকে এইখন আঁচনি ৰূপায়ণ কৰিছিল RCC পাৰ্ক ৰূপায়ণ সংস্থাপিত কৰিবৰ বাবে। আৰু এই যিখন আঁচনি, এই আঁচনিখনৰ মূল্য আছিল ৪৯ কোটি টকা। কিন্তু দেখা পোৱা গ'ল যে ৪৯ কোটি টকাৰ এখন অভিলাষী আঁচনিৰে যিখিনি কাম কৰিছে, এই কামখিনিত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত। এয়া আঁচনি হৈছে মাজুলীৰ হাৰমোৱাত ব্ৰহ্মপুত্ৰ বোৰ্ডে ৰূপায়ণ কৰা এখন আঁচনি। আৰু এই শৈলবান্ধৰ আঁচনিখনৰ কাষতেই দেখা গৈছে এতিয়া খহনীয়াই কালৰূপ ধাৰণ কৰা। স্থাপন কৰাৰ আগতেই বেছিভাগ পোষ্ট ভাঙি চুৰমাৰ হৈছে আৰু এই ভগা আৰু নিম্নমানৰ পাৰ্ক ৰূপায়ণবোৰে কেনেকৈ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতক বাধা দিব, তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। নে কেৱল কাগজে পত্ৰই কাম দেখুৱাই কোটি কোটি টকা উদৰস্ত কৰাৰ পৰিকল্পনা চলিছে, সেয়াও এতিয়া একাংশই প্ৰশ্ন তোলা পৰিলক্ষিত হৈছে। দেখা পোৱা গৈছে যে ইয়াত যিখিনি পাৰ্ক ৰূপায়ণ সংস্থাপিত কৰা হৈছে, এই পাৰ্ক ৰূপায়ণখিনিৰ প্ৰায়খিনি পোষ্টেই বৰ্তমান সময়ত দেখা পোৱা গৈছে যে ভগা আছে। ভগা পোষ্ট তেওঁলোকে সংস্থাপিত কৰি ইয়াতে পাৰ্ক ৰূপায়ণ সাজি গৈছে। আৰু এই পাৰ্ক ৰূপায়ণখিনিয়ে যে নিশ্চিতভাৱে এই মাজুলীৰ যি সুৰক্ষা, শালমৰাৰ যি সুৰক্ষা বা মিছামাৰীৰ যি সুৰক্ষা বা ভকত চাপৰিৰ যি সুৰক্ষা, এই সুৰক্ষা যে দিব নোৱাৰে এইটো কথা নিশ্চিত হৈ পৰিছে। আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ পৰ্যবেক্ষণ থকাৰ স্বত্তেও এই যিখিনি কাম কৰিছে, লখিমপুৰৰ এগৰাকী ঠিকাদাৰ, দত্ত নামৰ এগৰাকী ঠিকাদাৰে এই কামখিনি কৰিছে। সেই ঠিকাদাৰজনে কাৰ সাহসত এনেধৰণৰ দুৰ্নীতি কৰিবলৈ সুবিধা পাইছে? গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ, বিগত সময়বিলাকতো আমি ব্ৰহ্মপুত্ৰ বোৰ্ডক দাবী উত্থাপন কৰি আহিছিলোঁ যে তেওঁলোকে যিখিনি আঁচনি ৰূপায়ণ কৰে, এই আঁচনিসমূহ যাতে সঠিক সময়ত সঠিকভাৱে বাস্তৱসন্মত বিজ্ঞানসন্মতভাৱে ৰূপায়ণ কৰি পেলাই মাজুলী সুৰক্ষা নিশ্চিত কৰিব পাৰে, তাৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু গতিকে তেওঁলোকে এই কথাখিনি উপলব্ধি কৰি এটা কথা চিন্তা কৰিব লাগে যে তেওঁলোকে বৰ্তমান সময়ত যিখন আঁচনি ৰূপায়ণ কৰিলে, ইয়াত যিখিনি ভগা পোষ্ট সংৰূপিত কৰিছে, এই ভগা পোষ্টখিনি আঁতৰাই তাৎক্ষণিকভাৱে যাতে এই যিগৰাকী ঠিকাদাৰ, দত্ত নামৰ যিগৰাকী ঠিকাদাৰ, এই ঠিকাদাৰগৰাকীৰ জৰিয়তে যাতে পুনৰ ইয়াত নতুন পোষ্ট আনি পেলাই সংস্থাপিত কৰি মাজুলীৰ সুৰক্ষাৰ দায়িত্বত যাতে তেওঁলোকে সকাহ প্ৰদান কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই মুহূৰ্তত দাবী জনাইছোঁ।